প্ৰাঞ্জল, আজি এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে নতুন দিল্লীৰ ভাৰত মণ্ডপত, কাৰণ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ইতিহাস ৰচনা কৰিছে। সৰ্বাধিক দিন এই সন্মানীয় আসনখনত অধিষ্ঠিত হৈ থকা ব্যক্তি হিচাপে তাৰ পিছতেই তেওঁৰ সন্মানাৰ্থে এক উদযাপন কাৰ্যসূচী বিজেপিয়ে গ্ৰহণ কৰাৰ সম্ভাৱনা আছে সমগ্ৰ দেশজুৰি। গতিকে সেই কাৰ্যসূচী সন্দৰ্ভতেই আজি আলোচনা কৰা হ'ব এই বৈঠকত, য'ত মুখ্যমন্ত্ৰীসকল, উপমুখ্যমন্ত্ৰীসকল, সহযোগী দলৰ নেতৃত্ব উপস্থিত থাকিব। মই সেই বিষয়টো সন্দৰ্ভতে আপোনাৰ পৰা বিতংভাৱে জানিব বিচাৰিছোঁ। নিশ্চয়কৈ ৰাজদীপ, খুবেই গুৰুত্বপূৰ্ণ দুটাকৈ বিষয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তেখেতৰ প্ৰধানমন্ত্ৰী হিচাপে 12 বছৰ কাল বিজেপিয়ে অতিক্ৰম কৰিছে আৰু সেই উপলক্ষে যি উদযাপন, সেই উদযাপন আজি দেশৰ ভাৰত মণ্ডপমত কৰা হৈছে। আৰু তাতে তেওঁ অধ্যক্ষতাত যিখন NDA আৰু সহযোগী দলসমূহৰ তেওঁলোকৰ আজি NDAৰ বিজেপি আৰু বিজেপিৰ সহযোগী দলসমূহৰ NDAৰ তেওঁলোকৰ যি বৈঠক, সেই বৈঠক অনুষ্ঠিত হ'ব। তাত সকলো নেতৃত্ব উপস্থিত থাকিব আৰু সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিব। ইয়াৰ উপৰিও আজিৰ যি ভাৰত মণ্ডপমৰ বৈঠক, তাত ৩৫টাকৈ ৰাজনৈতিক দল, NDAৰ সহযোগী NDAৰ মিত্ৰজোঁটৰ অংশীদাৰ তেওঁলোক উপস্থিত থাকিব আৰু লগতে 22খনকৈ ৰাজ্য য'ত বিজেপিৰ নিজৰ চৰকাৰ আছে, NDAৰ চৰকাৰ আছে, তেওঁলোকৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰী তেওঁলোক আহি উপস্থিত হৈছেহি আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিব আৰু লগতে এক আলোচনাতো মিলিত হ'ব। আলোচনাৰ যি বিষয়বস্তু, সেই বিষয়বস্তু হ'ব হৈছে 2047 চনলৈকে বিকশিত ভাৰতৰ যি লক্ষ্য লোৱা হৈছে, যি ৰূপৰেখা নিৰ্ধাৰণ কৰাৰ কাৰণে পৰিকল্পনা কৰা হৈছে, সেই সম্পৰ্কেও আজিৰ এই বৈঠকত আলোচনা কৰিব। ইয়াৰ উপৰিও বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে যি আৰ্থিক মন্দাৱস্থাৰ পৰিস্থিতিয়ে দেখা গৈছে, অৰ্থনৈতিক এই বিপৰ্যয় এক সন্মুখীন সমগ্ৰ বিশ্ব হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে। গতিকে তেনে এক অৱস্থাত এই বিষয়খিনিও আজিৰ যি আলোচনা, সেই আলোচনাত স্থান পাব যে ভাৰতে কেনেদৰে এক শক্তিশালী অৰ্থনৈতিক ভেটিৰ বাবে কেনেদৰে কাম কৰিব, ভাৰত কেনেদৰে আগবাঢ়ি যাব, সেই বিষয়খিনি ইয়াত আলোচনা কৰা হ'ব। আৰু ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন বৈঠকো অনুষ্ঠিত হ'ব, য'ত খুব চৰ্চা চলি আছে যে মন্ত্ৰীসভাৰ সাল সলনিৰ বিষয়টো, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সাল সলনিৰ বিষয়টো। গতিকে লক্ষণীয় হ'ব এই ক্ষেত্ৰত কিবা সিদ্ধান্ত হয় নে নহয়, সেয়া হয়তো লক্ষণীয় হ'ব। কিন্তু এই বিষয়েও চৰ্চা চলি আছে যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ যি সম্প্ৰসাৰণ বা সাল সলনি, সেই বিষয়েও এক আলোচনা এইকেইটা দিনতে দিল্লীত অনুষ্ঠিত হ'ব। আৰু লগতে যিহেতু বৰ্ষাকালীন অধিৱেশন আহি আছে সংসদৰ, সেই বৰ্ষাকালীন অধিৱেশনৰ প্ৰাক মুহূৰ্তত এই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বা সাল সলনি অনুষ্ঠিত হ'ব। ৰাজদীপ, নিশ্চয়কৈ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাঞ্জল প্ৰতিম দাস।